ফাউণ্ডেশ্যনৰ উদ্যোগত পলাশবাৰীত সদৌ অসম ভিত্তিত চিত্ৰাংকন বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা। শুকুৰবাৰে ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন প্ৰেক্ষাগৃহত দ্বিতীয় বৰ্ষৰ বাবে সদৌ অসম ভিত্তিত চিত্ৰাংকন বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা ও মুকলি সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট সমাজকৰ্মী ধৰ্মেন্দ্ৰ বৰুৱা আৰু শিক্ষয়িত্ৰী জ্যোতিকা ডেকা বৰুৱাৰ একমাত্ৰ পুত্ৰ সন্তান ঋষিকেশ ডি বৰুৱাৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত গঢ়ি তোলা ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰয়াত পুত্ৰ ঋষিকেশৰ চতুৰ্দশ সংখ্যক জন্মবাৰ্ষিকীৰ দিনটোতে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন প্ৰাংগণত সদৌ অসম ভিত্তিত চিত্ৰাংকন বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতাও মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত এই অনুষ্ঠানটোৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা পুত্ৰ ঋষিকেশ ডি বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ঋষিকেশৰ আইতাক প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰীমতী দীপালী শৰ্মা ডেকাই। ইয়াৰ লগতে 120 গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে বিভিন্ন বাদ্যযন্ত্ৰৰ সুৰত সদৌ অসম ভিত্তিত বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক মানপত্ৰ বিতৰণ কৰা হয়। প্ৰতিযোগিতাসমূহৰ শেষত এই অনুষ্ঠানতে এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ মাজতে প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ৰিদীপ কলিতা, অপূৰ্ব গোস্বামী, জাহ্নৱী দেৱী, ৰঞ্জন কুমাৰ দাস, কল্প কুমাৰ, দীনেশ কলিতা, বাসুদেৱ শৰ্মা, কৃতি শিক্ষক, বিচিত্ৰ কুমাৰ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি। নমস্কাৰ। ঋষিকেশ ডি বৰুৱাৰ পবিত্ৰ স্মৃতিত আৰু তেওঁৰ 14 সংখ্যক আজি এই পূৰ্ণ জন্মতিথিত ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত সদৌ অসম ভিত্তিত চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই বছৰ তেওঁলোকৰ দ্বিতীয় বৰ্ষ আৰু এই অনুষ্ঠানৰ যোগেদি ঋষিকেশ ডি বৰুৱাৰ ফাউণ্ডেশ্যনে বিচাৰিছে যে গোটেই অসমত তেওঁলোকে যাতে তেওঁলোকৰ ল'ৰা ঋষিকেশক জীয়াই ৰাখিব পাৰে, ছাত্ৰ ছাত্ৰীৰ মাজত, নতুন প্ৰজন্মৰ মাজত তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা শিল্প যাতে কঢ়িয়াই লৈ যাব পাৰে, এই আদৰ্শৰে তেওঁলোকে এই ফাউণ্ডেশ্যনটো গঢ়ি উঠিছে। আৰু তেওঁলোকে আশা কৰে যে এই ফাউণ্ডেশ্যনৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মক চিত্ৰাংকন, বাদ্যযন্ত্ৰ আৰু মন মগজুৰ বিকাশ কৰি যাতে বৌদ্ধিক আৰু তেওঁলোকৰ শাৰীৰিক উত্তৰণ ঘটে, এইটো তেওঁলোকৰ চিন্তা আছে। আৰু সেই উদ্দেশ্যে তেওঁলোকে এই প্ৰতি বছৰে এই জন্মতিথিটো তেওঁলোকে এনেকুৱাকে অসমৰ বিভিন্ন ঠাইত পালন কৰি অহাৰ চেষ্টা কৰি আছে। যোৱা বছৰ এই ফাউণ্ডেশ্যনটোৱে দদৰাত কৰিছিলে অনুষ্ঠানটো। আজি দ্বিতীয় বৰ্ষত তেওঁলোকে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত আজি সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিছে। আজি ৰাতিপুৱা অসমৰ প্ৰায় বিভিন্ন ঠাইৰ পৰা 120 জন চিত্ৰাংকন প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি গৈছে। আৰু ইতিমধ্যে আমাৰ বাদ্য সংগীততো যথেষ্টখিনি ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। তেওঁলোকে বিভিন্ন বাদ্যৰে আমাৰ পলাশবাৰী অঞ্চলৰ জনসাধাৰণক আজিৰ এই প্ৰেক্ষাগৃহটোত তেওঁলোকে আপ্লুত কৰিব বিচাৰিছে। আৰু এই চেগতে আমি ভাবো যে সঁচাকৈয়ে ঋষিকেশ ডি ফাউণ্ডেশ্যনে এটা জনমানসত এটা নিজৰ স্থায়িত্ব ৰাখিবলৈ আগবাঢ়ি গৈ আছে। আৰু আমিও আশা ৰাখিম যাতে এই ভাৱধাৰাইদি আমি যুৱ প্ৰজন্মক আগুৱাই নি ঋষিকেশৰ চিন্তাধাৰাক যাতে আমি চিৰজীৱিত কৰি ৰাখিব পাৰো। ধন্যবাদ। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আজি ঋষিকেশৰ 14 বছৰ পূৰ্ণ হ'ল জন্মদিন। তাৰ জন্মদিনটোক লৈ সি বৰ এক্সাইটেড হৈ আছিল আগতে, সেইকাৰণে সি যিহেতু নাই, সি আমাৰ মাজত নাই, আৰু সি যিখিনি প্ৰতিভা আছিল, তাৰ যিখিনি প্ৰতিভা আছিল, সেই প্ৰতিভাখিনি আমি বিভিন্ন ল'ৰা ছোৱালীৰ মাজত বিচাৰিবলৈ প্ৰয়াস কৰিছো। আৰু আমি চেষ্টা কৰিম এই প্ৰয়াস আমি গোটেই অসমতে বিয়পাই নিবৰ কাৰণে, গোটেই অসমৰ ল'ৰা ছোৱালীবিলাক এই সুযোগ দিয়াৰ কাৰণে। আৰু লগতে আমি প্ৰত্যেক বছৰে যোৱাবাৰৰ পৰা আমি আৰম্ভ কৰিছো, দুইটা ৰিটাৰ্ণৰ পৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীক আমি এবছৰৰ কাৰণে যিটো ক্ষেত্ৰত তেওঁ মানে পাৰদৰ্শিতা দেখুৱাই আমি এটা জুৰি মেম্বাৰ গঠন কৰি দিছো। তেওঁলোকে বিবেচনা কৰি দিব, বিভিন্ন শিতানৰ পৰা তেওঁলোকক বিবেচনা কৰিব। তেওঁলোক পুৰস্কাৰপ্ৰাপ্ত নহ'বও পাৰে,
আমি এবছৰৰ তেখেতৰ এই খৰচটো আমাৰ তৰফৰ পৰা বহন কৰিম বুলি আমি গ্ৰহণ কৰিছো। প্ৰতি বছৰে এগৰাকীকৈ ছাত্ৰ আমি এইদৰে আগবঢ়াই নিম আৰু ইয়াৰ অৰ্থ এইটোৱে যে তেওঁ যাতে ভৱিষ্যতে এগৰাকী ভাল চিত্ৰশিল্পী বা শিল্পী হোৱাৰ লগতে এগৰাকী সুনাগৰিকৰ গঢ় লৈছে। আমি একেলগে পইচাটো নিদিওঁ তেওঁলোকক, কাৰণ কিছু ক্ষেত্ৰত তেনেকুৱা দেখা যায় যদি অভাৱী হয় হয়তো তেওঁলোকে পইচাটো সৎ ব্যৱহাৰ নকৰিব পাৰে। আমি তেওঁলোকক প্ৰত্যেক মাহতে দি পেলাই তেওঁলোকক আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। আৰু মোৰ ল'ৰাটোৰ মানে বহুত আশা আছিল এই ফাউণ্ডেশ্যনটো মানে জন্মৰ চিন্তাটো আমি এইকাৰণে কৰিলো, আমি এদিন নিজাববীয়াকৈ কিবা কৰিলে তাৰ নামটো ৰৈ নাযাব। আমি কৰি দেখিব পাৰিম যে তাৰ নামটো যাতে বিশাল হৈ থাকে, গোটেই অসমতে যাতে বিয়পি থাকে। আমি বিচাৰো আমি যাতে হৃষিকেশৰ মাক দেউতাক বুলি গৌৰৱ কৰিব পাৰো, তাৰ নামটো জীয়াই ৰখাৰ বাবে আমি এইদৰে অনুষ্ঠানটো গঢ় দিছো। আৰু এই ক্ষেত্ৰত অকল যে এই মানে আমি বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা বা চিত্ৰাংকন প্ৰতিযোগিতাই কৰিম তেনেকুৱা নহয়, বিভিন্ন ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে আমি পদক্ষেপ ল'ম অদূৰ ভৱিষ্যতে আৰু এইদৰে আগবাঢ়ি যাম বুলি ভাবিছো। আৰু গোটেই অসমৰ ৰাইজক এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা দিয়া পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিছো। এইখিনি কিমান বছৰ বয়সত এই নাট্য 12 বছৰ 5 মাহত হঠাৎ। আৰু এটা মই কথা সকলো অভিভাৱকক কৈছো, যিকোনো অসুখ বা ল'ৰা ছোৱালীৰ মানসিক অৱস্থাটো আচলতে আমি বুজিবলৈ চেষ্টা কৰিব লাগে। আমি ক'ৰবাত মানে অপাৰগ হলো, মাক বাপেক মানে যিটো আমাৰ কেৰিং সেইটো আমি কৰিব নোৱাৰিলো, সেইকাৰণে চেষ্টা কৰিম বেলেগৰ ক্ষেত্ৰত যাতে এনেকুৱা আৰু দুৰ্ঘটনা নহয় তাৰ কাৰণে আমি বিভিন্ন ধৰণে পদক্ষেপ ল'বলৈ আমি আগবাঢ়িম। তুমি ঋষিকেশ শিল্প সাধনাৰ বৰ্ণিল মূৰ্ত প্ৰতীক, পল অনুপল আহিবা তুমি হৈ সপোনৰ পথিক। ৰং তুলিকা তোমাৰ সাধনা, চিত্ৰানুৰাগী তুমি, তাকেই বিচাৰি মিৰ্জাৰ পৰা দিলীপ দাসৰ ৰিপৰ্ট, অসম নিউজ 365।